ধাৰাবাহিকভাৱে তামোলপুৰৰ সেই যি মৰ্মান্তিক পথ দুৰ্ঘটনাৰ দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ আৰু যি তামোলপুৰৰ বাঙালীপাৰাত যি কালি যি বিহু অনুষ্ঠান আছিল সেই বিহুৰ অনুষ্ঠানত অংশ ল'বলৈ যোৱা নলবাৰীৰ যি ভাস্কৰজ্যোতি যি বিহু হুঁচৰি দল সেই বিহু হুঁচৰি দলৰ বাহনটো ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু তাৰে নিশামণি হালৈ নামৰ যিগৰাকী প্ৰতিভাসম্পন্ন যুৱতী আছিল এই যুৱতীগৰাকীৰ অকাল বিয়োগত কিন্তু এতিয়া সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে আৰু আমি উল্লেখ কৰিছোঁৱে যে পৰিৱেশখিনি আমি সমান্তৰালভাৱে সেই মুহূৰ্তত দেখুৱাই গৈছোঁ আৰু মোৰ এই মুহূৰ্তত এটা নতুন আপডেট এটা আমি জনাব বিচাৰিছোঁ যে যিটো ট্ৰেভেলাৰ আছিল সেই ট্ৰেভেলাৰখনৰ আগফালৰ পৰা অৰ্থাৎ বিপৰীত দিশৰ পৰা অহা যিখন ট্ৰেইলাৰ আছিল যিখন বাহনে দুৰ্ঘটনাগ্ৰস্ত সংঘটিত কৰিছিলে এই বাহনখনৰ যিগৰাকী চালক আছে শৰৎ সিং নামৰ যিগৰাকী লোক সেই লোকগৰাকীক ইতিমধ্যে আটক কৰিছে আৰু তামোলপুৰ আৰক্ষী থানাত ইতিমধ্যেই এই বিষয়টোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে কেছ নম্বৰ 78/26 আণ্ডাৰ ছেকশ্যন 281/105/125P নম্বৰৰ এক যি কেছ ইতিমধ্যে ৰুজু কৰা হৈছে আৰু তেওঁলোকে ঘটনাৰ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কিন্তু কথাটো হৈছে যে যিটো সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছিলে তেতিয়া প্ৰায় নিশা 12 বাজি পাৰ হৈছিল বুলি উল্লেখ কৰা হৈছে আৰু এটা কথা এই মুহূৰ্তত প্ৰশ্ন সকলোৱে কৰিছে যে কি কাৰণে এই বিহু দলসমূহে এদিনতে আচলতে বহুকেইটা অনুষ্ঠান তেওঁলোকে ৰাখে বা চুক্তিবদ্ধ হয় আৰু তাৰ পৰৱৰ্তী সময়ত উপস্থিত হ'বলৈ তেওঁলোকে যি তাগিদা থাকে তাৰ বাবে হয়তো কেতিয়াবা গাড়ীৰ অভাৰ স্পীড কৰিব লগা হয় তেনে এটা পৰিস্থিতিৰ উদ্ভৱ হৈ যোৱাকালিৰ এই ঘটনাটো হ'ল নেকি দ্বিতীয় কথাটো হৈছে যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছিলে আমি দেখিছোঁ তাৰে ওচৰৰ পাজৰৰ যিখিনি পথ আছে এই পথসমূহ কিন্তু বহু ঠাইত কিন্তু খহি গৈছে বা ভাঙি পৰিছে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কি কাৰণে মনোযোগ নিদিয়ে এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু মোৰ সহযোগী এই গাড়ীখন দেখুৱাব যে যিখন ট্ৰেভেলাৰেৰে এই বিহু দলটি আহিছিল AS25DC5893 নম্বৰৰ এইখন বাহনেই আছিলে আৰু এই বাহনখনৰ সন্মুখ ভাগৰ পৰা অহা যিখন ট্ৰেইলাৰ বাহনৰ যিগৰাকী চালক ইতিমধ্যে আটক কৰিছে আৰু বাহনখনক আটক কৰিবলৈ সক্ষম হৈছে আৰু গাড়ীখনৰ যি দৃশ্য দেখিলে অনুমান কৰিব পৰা যায় যে এই দুৰ্ঘটনাটো কিমান ভয়ংকৰ আছিলে আৰু খুব সম্ভৱতঃ নিশামণি হালৈ হয়তো আগৰ চিটত বহি আছিলে যাৰ বাবে ইয়াত যিকেইজন লোক আছিল তেওঁলোকৰ কিছু বিশেষ তেওঁলোকে আঘাতপ্ৰাপ্ত হোৱাৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছিলে আৰু পৰিৱেশখিনি মোৰ সহযোগী এই মুহূৰ্তত দেখুৱাই গৈছে আৰু যিসকল লোক আছে ইয়াত কিছু লোকৰ সৈতে আমি মন্তব্য ল'বলৈ যত্ন কৰিম কি ক'ব এই সমগ্ৰ যিটো দুৰ্ঘটনাটো হৈ গ'ল প্ৰথম কথা হৈছে আপোনাৰ যোৱাকালি যিটো ঘটনা ঘটিছে সেই ঘটনাটোৱে আমাক তামোলপুৰবাসী হিচাপে খুব এটা মানে শোকাকুল পৰিৱেশত আমাক সৃষ্টি কৰিছে দ্বিতীয় কথাটো হৈছে আপোনাৰ গাড়ীখন আপোনালোকে দেখিছে যে গাড়ীখন একেবাৰে চাব পৰা অৱস্থাত নাই তামোলপুৰৰ বিভিন্ন দল সংগঠন আহিছে আশা আহিছে আছু আহিছে বা বিভিন্ন দল সংগঠনে আহি ইয়াৰ পৰিৱেশ এটা চাই আছে গাড়ীখনৰ ভিতৰত একেবাৰে তেজেৰে লুতুৰি পুতুৰি হৈ গৈছে আমাৰ নিশামণি হালৈ থিতাতে মৃত্যু হৈছে আপোনালোকে ইতিমধ্যে অৱগত হৈছে তাৰ লগে লগে আপোনালোকে এটা কথা আমাক বিচাৰিছে যে বিহু দলসমূহে বা বিহু কমিটিসমূহে ইমান দুপৰ নিশালৈকে কিয় চুক্তিবদ্ধ কৰে চাক বিহু দলসমূহৰ আমিও বিচাৰোঁ যে বিহু দল একচুৱেলি বিহু কমিটিসকলে 12 বা 1 বজাৰ ভিতৰত সমাপ্ত কৰিব লাগে কিন্তু বিহু দলবিলাকে আমাক টাইম দিব নোৱাৰে আমি দেখিছোঁ তামোলপুৰত আমি যিখন কেন্দ্ৰীয় বিহু আছে বা অন্যান্য বিহু আমি সদৌ অসম ছাত্ৰ সন্থাৰ বিহু পাতিছিলে তাতো দেখিছোঁ তেওঁলোকে চুক্তিবদ্ধ কৰে ঠিকেই কিন্তু তেওঁলোকে টাইমটো মিলাব নোৱাৰে বিভিন্ন জেগাত তেখেতসকলৰ প্ৰগ্ৰাম থকাৰ বিনিময়ত সেই সময়ৰ কাৰণে তেখেতসকলে এই কামটো হৈ যায় গতিকে তাৰ লগে লগে বিহু কমিটিক আমি দোষাৰোপ কৰিব খোজা নাই বা অন্যান্য বিহু দলসমূহকো আমি দোষাৰোপ কৰিব খোজা নাই যোৱাকালি নিশা যিখন ডিব্ৰুগড়ৰ পৰা আহিছে ট্ৰেইলাৰ এনেকুৱা তীব্ৰ বেগেৰে অহা বুলি আমাক ইতিমধ্যে আমি অৱগত হৈছোঁ গাড়ীখন প্ৰত্যক্ষ কৰিয়ে আমি গম পাইছোঁ যে গাড়ীখনত যিটো খুন্দা মাৰিছে সেই খুন্দাৰ ফলত আপোনাৰ এটা ছাইড পুৰা সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছে তাত এই ছাইডটোত যিমানখিনি ল'ৰা ছোৱালী বহিছিল গোটেইখিনি ল'ৰাৰে বা ছোৱালীৰে সংকটজনক অৱস্থাত আছে এজন চৰাইদেউ ছোৱালী তেওঁ একেবাৰে সংকটজনক অৱস্থাত আছে ড্ৰাইভাৰজন আমাৰ সংকটজনক অৱস্থাত আছে এটা বেলেগ এটা পৰিৱেশ সৃষ্টি হৈছে যে আজি ভাস্কৰজ্যোতি যিটো বিহু হুঁচৰি দল সেই বিহু হুঁচৰি দলৰ হাৰি ভাঙাৰ আজি কেনেকুৱা এটা পৰিৱেশ হৈছে আমাৰ তামোলপুৰৰ ছোৱালী নিশামণি হালৈৰ ঘৰখনৰ লগতে তামোলপুৰৰ এটা সমগ্ৰ তামোলপুৰত এটা শোকৰ বন্যা বিয়পাই পৰিছে তাৰ লগে লগে আমি বিচাৰিছোঁ যে এই তীব্ৰবেগী বাহনসমূহক এটা গতিত চলাবৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ তেখেতসকলে যাতে এই কথাখিনি প্ৰত্যেকটো ৰ'ডতে বা ৰাস্তাতে যাতে এটা লিমিট ধৰি দিয়ে
সেইমতে যদি কাম কৰে তেতিয়াহ'লে আমাৰ এই এক্সিডেণ্টসমূহ কমি যাব বুলি আমি ভাবিছোঁ। এই যিটো দল আছিল আমি ইতিমধ্যে দেখিছোঁ প্ৰায় 30 বছৰ গড়কা এটা অভিজ্ঞ পুষ্ট এটা দল তেওঁলোকে প্ৰায় আগৰ পৰাই চলাই আহিছে। তাৰ মাজতে কালিৰ দিনটো তেনেকুৱা এটা ঘটনা হৈ গৈছে। গতিকে আন এটা বিষয় আহি পৰিছে যে যিটো পথ তামোলপুৰ ওদালগুৰি পথটোৰ বহু ঠাইত কিন্তু ভাঙি গৈছে বহুত পূৰ্বৰে পৰাই। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ কিন্তু বিশেষ নজৰ অৰ্পণ কৰে। এই ক্ষেত্ৰত কি অনুৰোধ জনাব? নিশ্চয় আমাৰ ওদালগুৰিটোৰ যিটো তামোলপুৰ পথ আজিৰ পৰা প্ৰায় 8-9 বছৰমান হ'ল এই পথটো সম্পূৰ্ণ হোৱা। আমি দেখিছোঁ প্ৰায় ৰাস্তাটোতে আপোনাৰ খালা বোমা বহুখিনি জেগাতে আছে। অতি শীঘ্ৰে আমি প্ৰশাসনৰ লগতে আমি চৰকাৰক দাবী জনাইছোঁ যাতে এই ৰ'ডটো সম্পূৰ্ণভাৱে মেৰামতি কৰি দিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ সহযোগী পৰিৱেশখিনি দেখুৱাই যাব কাৰণ এইখন যি বাহন আছে এই বাহনখনৰ ভিতৰতে কালি আমি নিশামণি হালৈৰ এটা বিশেষ ভিডিঅ' আমি দেখিছিলোঁ যে এই বাহনখনৰ ভিতৰতে ৰীল প্ৰস্তুত কৰিছিল আৰু হয়তো নিশামণিয়েও হয়তো ভবা নাছিল যে এই বাহনখনে তেওঁৰ কাল হ'ব বা ইয়াতেই তেওঁৰ শেষ আচলতে নিশ্বাস ত্যাগ কৰিব লাগিব। গতিকে তেনেকুৱা এটা খুব মৰ্মাহত এটা পৰিৱেশ আৰু নিশামণি হালৈৰ যি প্ৰিয় যি সেই বিহুৰ সাজযোৰ সেই সাজযোৰ পিন্ধিয়ে কিন্তু কালিৰ দিনত তেওঁ এই সংসাৰৰ মায়া ত্যাগ কৰিব লগা হৈছে। আৰু আন কিছু লোক আছে আমি সম্ভৱ হ'লে তেওঁলোকৰ পৰা কিছু কথা জানিম যদি আগবাঢ়ি আহে কাৰণ কালিৰ দুৰ্ঘটনাটো খুব মৰ্মাহত এটা দুৰ্ঘটনা। ইতিমধ্যে ৰাজ্য যি শোকৰ চাপ পৰিছে কি ক'ব এই ক্ষেত্ৰত? হয়, যোৱা নিশা যি তামোলপুৰত যি এক পথ দুৰ্ঘটনা হ'ল এই দুৰ্ঘটনা আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি মৰ্মাহত। এই দুৰ্ঘটনাত এগৰাকী প্ৰতিভাৱান শিল্পী নিশামণি হালৈৰ অকাল বিয়োগ হ'ল। আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তেখেতৰ আত্মাৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে আমি ভাস্কৰজ্যোতি বিহু দলৰ যিসকল বৰ্তমান মেডিকেলত এডমিট হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে বিহু আমাৰ জাতীয় উৎসৱ, বিহু আমি পালন কৰিব লাগিব। কিন্তু বিহু পালনৰ নামত কিছুমানে যে বিহু দলসমূহ এক ব্যৱসায়িক ভিত্তিত লৈছে আৰু দুপৰ নিশালৈকে সেই দলসমূহ যিসকলে পৰিচালনা কৰা ব্যক্তিসকলে সেই দুপৰ নিশালৈকে দলসমূহ চুক্তিবদ্ধ কৰে বিভিন্ন দূৰ দূৰণিৰ কমিটিৰ লগত। সেনেকুৱা ধৰণৰ কাৰণে আজিকালি এই দুৰ্ঘটনাটো হৈছে। যিটো নলবাৰীৰ পৰা ৰাতি 1:30 বজাত তামোলপুৰৰ এটা বিহু আছে, ইমান দূৰ আহিব লগা হ'ল। সেইবাবে মানে ফুল স্পীডত গাড়ীখন আহিব লাগে যে তেতিয়া সময়টো মিলাব লাগে। সেই স্পীডত থকাৰ কাৰণে কালি এনেকুৱা ধৰণৰ দুৰ্ঘটনা হ'ল। আমি সেইবাবে বিহু দলৰ যিসকল পৰিচালনা কৰে তেওঁলোকলৈও আমি অনুৰোধ যাতে এটা সময়সীমা ধৰি দিব লাগে যে 12টাৰ পিছত যাতে বিহু দলসমূহ চুক্তিবদ্ধ নহয়, কাৰণ শিল্পীসকলৰ ভৱিষ্যতৰ কথা আছে। আমি যাতে আৰু এনেকুৱা ধৰণৰ শিল্পী আমি অকালতে হেৰুৱাব লগা নহয় তাৰ বাবে আমি চৰকাৰলৈ অনুৰোধ যাতে এনেকুৱা ধৰণৰ এটা কঠোৰ নিয়ম বান্ধি দিব লাগে। আৰু লগতে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে যিহেতু নিশামণি হালৈৰ পৰিয়ালটো আৰ্থিকভাৱে বহুতো অৱস্থা বেয়া, আমি যাতে চৰকাৰে যাতে শিল্পীগৰাকীক উচিত সন্মান দিয়ে লগতে আৰু আৰ্থিক সাহায্য প্ৰদান কৰে তাকে আমি দাবী জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে মই কথাখিনি কৈছোঁৱে আৰু নিশামণি হালৈ নামৰ যিগৰাকী প্ৰতিভাসম্পন্ন যুৱতী সেই যুৱতীগৰাকী কিন্তু তেওঁৰ পৰিয়ালৰ আন যিসকল লোক আছে তেওঁলোকেও কিন্তু আচলতে যি সাংস্কৃতিক জগতখনৰ লগত তেওঁলোকৰ বহুত দিনীয়া এটা সম্পৰ্ক তেওঁলোকৰ আছে। আৰু আজি আমি দেখুৱাইছোঁ যে নিশামণি হালৈৰ বাসগৃহত কেনেধৰণৰ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত। আৰু যিহেতু পুৱাৰ পৰা আমি সমগ্ৰ দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ, কথাসমূহ আমি কৈছোঁৱে। আৰু যিহেতু যি আগফালৰ পৰা অহা যিটো মূল ট্ৰেইলাৰ বাহনখন আছে এই ট্ৰেইলাৰ বাহনৰ যিগৰাকী চালকক ইতিমধ্যে আটক কৰাৰ লগতে বাহনখন ইতিমধ্যে জব্দ কৰিছে আৰু আৰক্ষীয়ে গোটেই বিষয়টো তন্নতন্নকৈ চাইছে। আৰু নিশামণি হালৈৰ আন যিসকল সতীৰ্থ আছে এই সতীৰ্থসকলেও একাংশ লোকে বৰ্তমান চিকিৎসাধীন হৈ আছে। গতিকে গোটেই বিষয়টোক লৈ ইতিমধ্যে সকলো লোকে কিন্তু শোকৰ ছাঁ পৰিছে, সকলোৱে মৰ্মাহত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।